উত্তৰ গুৱাহাটী দীৰ্ঘেশ্বৰী খণ্ড বন বিষয়া কাৰ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ। দীৰ্ঘেশ্বৰী খণ্ড বন বিষয়া নয়নমণি দাসৰ নেতৃত্বত জব্দ কৰিলে সংৰক্ষিত বনাঞ্চলৰ পৰা অবৈধভাৱে বৃহৎ পৰিমাণৰ মূল্যৱান শালগছৰ কুণ্ডা। সন্ধিয়া বন বিষয়াগৰাকীয়ে শালগছৰ কুণ্ডা সৰবৰাহ কৰা খবৰ পাই বিভাগৰ কৰ্মচাৰীৰ লগত লৈ সৰবৰাহ কৰি থকা অৱস্থাত জব্দ কৰে গছৰ কুণ্ডাসমূহ। অৱশ্যে বন ধ্বংস কৰা বন মাফিয়াসমূহ পলাই যাবলৈ সক্ষম হয়। ইতিমধ্যে বন বিভাগৰ তৰফৰ পৰা গোচৰ ৰুজু কৰি তদন্ত কৰি আৰম্ভ কৰিছে বন বিষয়াগৰাকীয়ে। অতি শীঘ্ৰে বন ধ্বংস কৰা বন মাফিয়া আটক কৰা হ'ব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে। বৰ্তমান শালগছৰ কুণ্ডাসমূহ দীৰ্ঘেশ্বৰী খণ্ড বন বিষয়া কাৰ্যালয়ত ৰখা হৈছে। যোৱাকালি সন্ধিয়া ঠিক 4:30 মান বজাত আমি গোপন সূত্ৰৰ পৰা গম পাওঁ আমাৰ দীৰ্ঘেশ্বৰী বনাঞ্চলৰ দাঁতি কাষত বনদস্যুই শালগছ কাটি আছিলে। আমি তাত যাওঁ, আমি আমাৰ টিমটো গোটেই তাত উপস্থিত হওঁ। আমি তাত গৈ আমি দেখা পাওঁ যে আমাৰ শালগছৰ 12টা কুণ্ডা তাত পৰি আছে। আমি লগে লগে আমাৰ শালগছৰ কুণ্ডাখিনি আমি চিজ কৰোঁ, চিজ কৰি আমাৰ বিট অফিচলৈ লৈ আহোঁ আৰু আনি কেনে তাৰ পৰা আমি কালি সন্ধিয়া আমি চাংচাৰী থানাত আমি এখন এজাহাৰ দিওঁ আৰু আমিও এটা অফেন্স ৰেজিষ্টাৰ কৰিছোঁ। আমি অফেন্সৰ ৰেজিষ্টাৰৰ ভিত্তিত আমি অনুসন্ধান চলাই আছোঁ। যদি আমি অনুসন্ধান কৰি আমি আসামি পাওঁ তেনেহ'লে আমি তেওঁলোকক জেল হাজতলৈ পঠোৱাৰ ব্যৱস্থা কৰিম। তাত 4জোপা গছ কাটিছিলে, 4জোপা শালগছৰ কাটিছিলে। গুৱাহাটীৰ পৰা ৰুমিনা আকৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।